হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 7ৰ মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথছৰ কুৱেশ্যন পেপাৰটো মই তোমালোকলৈ আনিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে তোমালোকৰ স্কুলত ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ যোৱা নাই তেনেহ'লে তোমালোকে এই পেপাৰটো প্ৰেক্টিছ হিচাপে ল'ব পাৰা, তেতিয়া ইয়াৰ পৰা কিছু এটা আইডিয়া পাবা। তেন্তে তোমালোকৰ ভিডিঅ'টো আগবাঢ়ো। ইয়াত দিয়া আছে চোৱা ছেকশ্যন এ, কুৱেশ্যন নম্বৰ 1 দিছে শুদ্ধটো বাছি লোৱা। ইয়াত 20টা MCQ দিয়া আছে আৰু প্ৰতিটো প্ৰশ্নৰে মই এনচাৰ সলিউশ্যন কৰি দিছোঁ। গতিকে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াত চোৱা দিয়া আছে ছেদকৰ একেফালৰ অন্তকোণবোৰৰ মাপৰ সমষ্টি, ইয়াৰ এনচাৰটো হ'ব বি 180 ডিগ্ৰী। তাৰপিছত চোৱা ত্ৰিভুজৰ তিনিওটা কোণ অন্তকোণবোৰৰ মাপৰ সমষ্টি, ইয়াৰ এনচাৰ হ'ব এ 180। তাৰপিছত 3 নম্বৰত দিয়া আছে চোৱা এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ মাপ, ইয়াৰ এনচাৰটো হ'ব 90 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 4 দিয়া আছে 72ৰ পুৰকোণৰ মাপ, ইয়াৰ এনচাৰটো হ'ব এ 80। কাৰণ পুৰকোণ মানে দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগে, তাৰে এটা 72 দুই আছে, তেনেহ'লে আনটো তোমালোকে কি কৰিবা 90ৰ পৰা 72টো মাইনাছ কৰিলে 80 পাবা। ইয়াত দিয়া আছে 87ৰ সম্পূৰকোণৰ মাপ, ইয়াৰ এনচাৰটো হ'ব বি 93। কাৰণ দুটা কোণৰ মাপৰ সমষ্টি 180 হ'লে তেতিয়া এটা সম্পূৰকোণ বুলি কোৱা হয়। গতিকে এটা কোণৰ মান দিয়া আছে যে 80 ডিগ্ৰী, তেনেহ'লে তোমালোকে কি কৰিবা 180 পৰা 87টো মাইনাছ কৰি দিবা, তেতিয়া 93 পাই যাবা। তাৰপিছত চোৱা ইয়াত 6 নম্বৰত দিয়া আছে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি, ইয়াৰ এনচাৰটো হ'ব এ এডাল। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 7ত দিয়া আছে তলৰ কোণটোৰ সংখ্যা গুণাত্মক একক সংখ্যা বোলে, ইয়াৰ এনচাৰটো হ'ব বি 1। তাৰপিছত 8 নম্বৰ দিয়া আছে এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি, ইয়াৰ এনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 9 ইয়াত দিয়া আছে এটা কোণৰ মাপ 180তকৈ বেছি আৰু 360তকৈ কম হ'লে কোণটো কি বোলে, ইয়াৰ এনচাৰটো হ'ব চি প্ৰবৃদ্ধ কোণ। তাৰপিছত চোৱা 10 নম্বৰ দিয়া আছে এটা সম্পূৰ্ণ কোণ ইকুৱেল ডেছ, ইয়াৰ এনচাৰটো হ'ব ডি 4 সমকোণ। সম্পূৰ্ণ কোণ হ'বলৈ হ'লে 360 লাগে, গতিকে এটা সমকোণত হ'ল 90 ডিগ্ৰী, গতিকে 4টা সমকোণ হ'লে 360 হ'ব। তাৰপিছত 11 নম্বৰ দিয়া আছে যে 7/11ৰ প্ৰতিক্ৰম নিৰ্ণয় কৰা, ইয়াৰ এনচাৰটো হ'ব এ 11/7। তাৰপিছত 12 নম্বৰ দিয়া আছে এ বি আৰু চি যিকোনো তিনিটা অখণ্ড সংখ্যা হ'লে এ ইনটু বি প্লাছ চি ইকুৱেল এ ইনটু বি প্লাছ এ ইনটু চি, এই ধৰ্মটো হ'ব বি নম্বৰ বিতৰণ বিধি। তাৰপিছত ইয়াত 30 নম্বৰত দিয়া আছে যে এটা ত্ৰিভুজৰ উন্নতিৰ সংখ্যা কিমান, ইয়াৰ এনচাৰটো হ'ব চি 3। তাৰপিছত 40 নম্বৰত দিয়া আছে -16 ইনটু ডেছ ইনটু 17 ইকুৱেল 0, ইয়াৰ এনচাৰটো হ'ব এ 0। তাৰপিছত ইয়াত 50 নম্বৰ দিছে কি অখণ্ড সংখ্যাৰ লগত -1 পূৰণ কৰিলে পূৰণফলটো 37 পোৱা যায়, ইয়াৰ এনচাৰটো লিখিবা বি -37। তাৰপিছত দিয়া আছে 60 নম্বৰত এ যিকোনো এটা অখণ্ড সংখ্যা হ'লে এ হৰণ এ ইকুৱেল ডেছ, ইয়াৰ এনচাৰটো হ'ব বি 1। তাৰপিছত দিয়া আছে 70 নম্বৰত 2.1346 ইনটু 1000, ইয়াৰ এনচাৰটো হ'ব বি 2134.6। তাৰপিছত চোৱা ইয়াত 18 নম্বৰ দিয়া আছে 0.123 ইনটু 4 ইকুৱেল, ইয়াৰ এনচাৰটো হ'ব এ 0.492। তাৰপিছত দিয়া আছে 90 নম্বৰত 46ৰ যোগাত্মক বিপৰীত সংখ্যা কি, ইয়াৰ এনচাৰটো হ'ব চি -46। তাৰপিছত 20 নম্বৰত দিয়া আছে পাইথাগোৰাছ উপপাদ্যটো হ'ল, ইয়াৰ এনচাৰটো হ'ব চি অতি ভুজ স্কোৱাৰ ইকুৱেল ভূমি স্কোৱাৰ যোগ লম্ব স্কোৱাৰ। তাৰপিছত কুৱেশ্যন চাই যোৱা ছেকশ্যন বিত ইয়াত দিছিল মান নিৰ্ণয় কৰা, তাৰপিছত সৰল কৰা আহিছিল দুটা। 4 নম্বৰত দিয়া আছে উপযুক্ত ধৰ্ম খটুৱাই পূৰণফল ওলোৱা। 5 নম্বৰত দিয়া আছে হৰণফল ওলোৱা। 6 নম্বৰত 6টা প্ৰশ্ন আছিল তলৰ চিত্ৰটোৰ পৰা এক্সৰ মান নিৰ্ণয় কৰা। তাৰপিছত 7 নম্বৰত দিছিল যে এ বি চি ত্ৰিভুজৰ এংগেল এ ইকুৱেল 75 বি ইকুৱেল 40 হ'লে এংগেল চিৰ মান কিমান। তাৰপিছত 8 নম্বৰত দিছিল পূৰণফল ওলোৱা। 9 নম্বৰত দিয়া আছে তলৰ চিত্ৰবোৰৰ পৰা এক্সৰ মান ওলোৱা। ইয়াত 10 নম্বৰ দিছে এটা শ্ৰেণীৰ মুঠ 40জন ছাত্ৰ ছাত্ৰী 3/5 অংশ ল'ৰা শ্ৰেণীটোৰ ছোৱালীৰ সংখ্যা নিৰ্ণয় কৰা, এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 11 নম্বৰ দিয়া আছিল এ বি চি সমকোণী ত্ৰিভুজৰ এংগেল বি ইকুৱেল 90 ডিগ্ৰী, যদি এংগেল এ বি ইকুৱেল 9 চেণ্টিমিটাৰ আৰু বি চি ইকুৱেল 12 চেণ্টিমিটাৰ তেন্তে এ চিৰ মাপ ওলোৱা। তাৰপিছত 12 নম্বৰ দিছে যে বিয়োগ কৰা 315ৰ পৰা -182। যদি এইখিনি যদি লং কুৱেশ্যন বাৰু যদি সলভ কৰি লাগে তেনেহ'লে তোমালোকে ভিডিঅ'টো কমেণ্ট বক্সত 100টা কমেণ্ট আহিলে মই ইয়াৰ সলিউশ্যনখিনি মই কৰি দিম। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।